এফালে ৰঙালী বিহুৰ আনন্দ আনফালে বতৰ বিজ্ঞানীৰ ভয়ংকৰ তথ্য কিয়নো কাইলৈ হৈছে গৰু বিহু আৰু কাইলৈ ৰাজ্যৰ 11খনকৈ জিলালৈ জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু ইতিমধ্যে আহি গ'ল বৰদৈচিলা আৰু এতিয়াও এই মুহূৰ্তত আমি পুনৰ কম দৰ্শকসকলক যদি আপোনাৰ কোনো জৰুৰী কাম বন নাই তেন্তে আপুনি পৰাপক্ষত ঘৰৰ ভিতৰত থাকিবলৈ যত্ন কৰক ঘৰৰ বাহিৰলৈ পৰাপক্ষত নোলাব কিছু সময়ৰ পিছত পুনৰ আহি আছে বজ্ৰপাত ধুমুহা শিলাবৃষ্টি ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে বৰদৈচিলাৰ আগমন ঘটিছে আৰু এই মুহূৰ্তত আমি জনাই আছো দৰ্শকসকলক এই মুহূৰ্তৰ পৰা কাইলৈ পুৱাৰ ভাগলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাত আৰু কাইলৈ গৰু বিহুৰ যি আনন্দ উল্লাস সেই আনন্দ উল্লাসত যে বাধা নেওচি ধৰিব বতৰে ইতিমধ্যে 16খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে আমি ক'ব লাগিব যে ৰঙালীৰ আনন্দ আৰু আনফালে বতৰৰ যি ভয়ংকৰ তথ্য সেই তথ্যই যেন হাম কাটিব বা তথ্যই যেন আনন্দত কিছু বাধাৰ সৃষ্টি কৰিব কেইটামান মুহূৰ্তৰ পিছতে পুনৰ আহি আছে ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে কেইটামান মুহূৰ্তৰ পিছতে প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাত শিলাবৃষ্টিয়ে জোকাৰি যাব সমগ্ৰ ৰাজ্য ৰঙালী বিহুত বতৰে ল'ব কাল ৰূপ ভয়ংকৰ ৰূপ ধাৰণ কৰিব ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ আৰু ইখনৰ পিছত সিখনকৈ জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী ৰঙালীৰ বিহুৰ বতৰত ৰাজ্যে বতৰে ল'ব ভয়ংকৰ ৰূপ ৰাজ্যৰ 19খনকৈ জিলাত গৰু বিহুৰ দিনাখন বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আনফালে ৰাজ্যৰ 3খনকৈ জিলাত গৰু বিহুৰ দিনাখনেই বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আমি পুনৰ কৈছোঁ দৰ্শকসকলক দক্ষিণ হালমৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য পশ্চিম কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউত আজি বতৰ বিজ্ঞান বিভাগে য়েল্লো এলাৰ্ট জাৰি কৰিছে অৰ্থাৎ আজিৰ এই মুহূৰ্তৰ পৰা পুৱাৰ ভাগলৈকে গৰু বিহুৰ পুৱাৰ ভাগলৈকে বতৰে ধাৰণ কৰিব কাল ৰূপ আৰু দক্ষিণ হালমৰা আৰু ধুবুৰী জিলাত আজি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা বৰষুণ আহিব ঠিক সেইদৰে কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালী নলবাৰী গোলাঘাট যোৰহাট শিৱসাগৰ জিলাত আজি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা বৰষুণ আহিব আৰু ইতিমধ্যে আমি বাৰে বাৰে কৈছোঁ বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ তথ্য জাৰি কৰিছে চিৰাং বৰপেটা বাক্সা জিলাত কাইলৈ বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু কাইলৈ চিৰাং বৰপেটা বাক্সা কোকৰাঝাৰত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তে ঘটিছে বৰদৈচিলাৰ আগমন আৰু এই মুহূৰ্তত আজি নিশা বিশেষ কাম নাথাকিলে ঘৰৰ পৰা নোলাব বুলি বাৰে বাৰে সকিয়াই নিবেদন কৰা হৈছে কিয়নো বৰাক আৰু নামনি অসমত অতি ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে 5 দিনলৈ অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি কৰিছে ৰাজ্যজুৰি ঘণ্টাত 60 কিলোমিটাৰ বেগত বলিছে ধুমুহা আকাশত মেঘৰ গৰ্জন আৰু সেই হেতুকে পুনৰবাৰ কৈছোঁ দৰ্শকসকলক যে কেইটামান মুহূৰ্তৰ পিছতে পুনৰ ভয়ংকৰ আপডেট আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই কেইটামান মুহূৰ্তৰ পিছতে পুনৰ বতৰে ধাৰণ কৰিব কাল ৰূপ যিকেইখন জিলাৰ নাম আমি প্ৰকাশ কৰিলোঁ সেইকেইখন জিলাত এতিয়াৰে পৰা কাইলৈ পুৱাৰ ভাগলৈকে অৰ্থাৎ গৰু বিহুৰ পুৱাৰ ভাগলৈকে ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিব বতৰে আৰু ইতিমধ্যে ঠায়ে ঠায়ে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তে আহি গৈছে বৰদৈচিলা আৰু আপোনাৰ ঠাইতো যদি বৰদৈচিলা আগমন ঘটা নাই তেন্তে কেইটামান মুহূৰ্তৰ পিছতে হয়তো আহিবলৈ গৈ আছে বৰদৈচিলা সেয়েহে জৰুৰী কাম নাথাকিলে ঘৰত থাকিবলৈ যত্ন কৰক ঘৰৰ ভিতৰৰ পৰা পৰাপক্ষত নোলাব ৰাতিৰ নিশাৰ ভিতৰত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে কোনো ঠাইত বজ্ৰপাত পৰিব মেঘৰ গৰ্জন ধুমুহা প্ৰচণ্ড বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য সেয়েহে ৰঙালীৰ আনন্দক যেন ম্লান পেলাব বতৰে আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী লোকে যদি ঘৰৰ ভিতৰত আছে তেন্তে খুব ভাল খবৰ কোনো কাম নাথাকিলে ঘৰৰ ভিতৰৰ পৰা ওলাব চেষ্টা নকৰিব কেইটামান মুহূৰ্তৰ পিছতে পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তে আগমন ঘটিব বৰদৈচিলাৰ